নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। লগতে লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। নতুনকৈ 30 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ল। লগতে লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ 10,000 টকা প্ৰদান কৰা হ'ব। নতুন তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন ল'ব যাওঁতে এইকেইটা নিয়ম মানিব লাগিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অংগনবাড়ী কৰ্মী, আশা কৰ্মীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰীয়ে যদি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, কিয়নো 7 অক্টোবৰত লাখ লাখ মহিলাৰ একাউণ্টত পোনে অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰা হ'ব। অৰুণোদয় 2.0 অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তালিকাত নাম থাকিলে আপোনাক কৰিব লাগিব ডিবিটি লিংক। ডিবিটি লিংক নাথাকিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব, কিন্তু চৰকাৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ডিবিটি যোগে প্ৰদান কৰিব টকা। তাৰপিছত অসমবাসী ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে চাৰ্ভে। গাঁৱে চহৰে নকৰে প্ৰতিটো প্ৰান্তত থৰা হ'ব ভুৱা কৃষক। লাখ লাখ লোকে ঘূৰাই দিব লাগিব টকা। PM কিষাণৰ নামত ব্যাপক দুৰ্নীতি। এতিয়াও প্ৰায় 8,42,439 গৰাকী ভুৱা কৃষকে ঘূৰাই দিয়া নাই টকা। হয় বন্ধু-বান্ধৱীসকল, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অক্টোবৰ মাহৰ পৰাই চৰকাৰে চলাব বৃহৎ অভিযান। ধন ঘূৰাই নিদিয়া ভুৱা কৃষকক ঘৰে ঘৰে বিচাৰি অনা হ'ব। কৃষকৰ নামত ধন আত্মসাৎ কৰা কোনো ভুৱা কৃষক সাৰি যাব নোৱাৰিব। এই পৰ্যন্ত স্বেচ্ছাই ধন ঘূৰাই দিছে প্ৰায় 2,233 গৰাকী কৃষকে। 33খন জিলাৰ ভুৱা কৃষকে এতিয়াও ঘূৰাই দিয়া নাই ধনৰাশি। 98 জন এইডৰ বিৰুদ্ধে চলিব ভয়ংকৰ তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষক বিষয়ৰ বিৰুদ্ধে। হয় বন্ধু-বান্ধৱীসকল, আপুনি এজন ভুৱা কৃষক নেকি? তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত, কিন্তু চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী জাৰি কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি এজন PM কিষাণৰ ভুৱা কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ অংগনবাড়ী আশা কৰ্মী জীৱিকা হকে টিউটৰ ৰান্ধনিৰ বাবে বৃদ্ধি পাব দৰমহা। আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰা এইসমূহ দৰমহা বৃদ্ধি পাব। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 10,200 টকাকৈ বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰসকলৰ দৰমহা। হয় বন্ধু-বান্ধৱীসকল, আজিৰ পৰা দৰমহা বৃদ্ধি পালে। আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকা মাননি। ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাকৈ লাভ কৰিব মাননি। 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত ধন। স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নতুন নিয়ম। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি? সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে।
বজাৰতকৈ কম দামতে লাভ কৰিব ৰেচনসমূহ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউলতে যদি কোনো ধৰণৰ খেলি মেলি আপুনি দেখা পায় লগে লগে দিয়ক অভিযোগ। 1800345360 দিয়ক আপুনি অভিযোগ। আজি হৈছে 1 অক্টোবৰ, আজিৰ পৰা এইসমূহ সুবিধা আপুনি লাভ কৰিব ৰেচন কাৰ্ডত। তাৰপিছত অসমবাসী ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2 অক্টোবৰ পৰ্যন্ত ধুবুৰীত আহি গ'ল কঠোৰ নিৰ্দেশনা। দুৰ্গা পূজা উপলক্ষে ধুবুৰীত যান বাহন আৰক্ষীয়ে জাৰি কৰিলে নিৰ্দেশনা। বিয়লি 3 বজাৰ পৰা 11 বজালৈকে ধুবুৰী চহৰৰ ভিতৰত মটৰ চাইকেল, ই ৰিক্সা আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। পুৱা 7 বজাৰ পৰা 2 বজাৰ ভিতৰতে কোনো ধৰণৰ ট্ৰাক প্ৰৱেশ কৰিব নোৱাৰিব। 11 বজাৰ পৰা নিৰ্ধাৰিত পথেৰে চলাব নোৱাৰিব চাৰিচকীয়া বাহন, মটৰ চাইকেল বাহন। কেৱল এয়াই নহয়, বিয়লি 3 বজাৰ পৰা 1 বজালৈকে চহৰৰ ভিতৰে বাছ চলাচল নিষেধাজ্ঞা জাৰি কৰা হৈছে। 30 ছেপ্টেম্বৰ, 1 অক্টোবৰ আৰু 2 অক্টোবৰত নগৰৰ ভিতৰতে চলিব নোৱাৰিব কোনো ধৰণৰ ই ৰিক্সা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হৈছে ধুবুৰীত, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিলে নতুন আইন। লেনদেনত জড়িত হ'লে ব্যক্তি কেৱল ইয়াই নহয়, কোম্পানীও ভৰিব লাগিব জৰিমনা। ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিহিব জৰিমনা। অনলাইন গেম খেলিলে পৰিব আপুনি ভয়ংকৰ বিপদত। আইনত পৰিণত হ'ল অনলাইন গেম বিৰোধী বিধেয়ক। অনলাইন গেমৰ নামত জুৱা বেটিং এপ নিষিদ্ধ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আপুনি অনলাইনৰ মাধ্যমতে গেম খেলে নেকি? তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। যাতে কোনো গেম খেলিব নোৱাৰে, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি গেম খেলে তেনে ক্ষেত্ৰত পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসীৰ ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল। শিক্ষক নিযুক্তিৰ পৰা এডিআৰলৈকে, এছআইৰ পৰা কনষ্টেবললৈকে 100% মেধা, 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চাকৰি। 6টা নিযুক্তি পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এডিআৰইৰ 3য় বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 10 অক্টোবৰত। এডিআৰইৰ 4ৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 15 অক্টোবৰত। স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা কৰা হ'ব 12 অক্টোবৰত। প্ৰাথমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ফলাফল ঘোষণা কৰা হ'ব 15 পৰা 20 অক্টোবৰৰ ভিতৰতে। উপ পৰিদৰ্শক আৰু অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব। কেৱল ইয়াই নহয়, AB আৰু EB কনষ্টেবলৰ ফলাফল অক্টোবৰৰ ভিতৰতে ঘোষণা কৰা হ'ব। ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৱশেষত CIDৰ কাৰ্যালয়ত ভৰি দিলে সন্দীপন গাৰ্গে। ৰেহাই নাপালে সন্দীপন গাৰ্গে। সন্দীপন গাৰ্গক আজি জেৰা চলাব CIDয়ে। হয় বন্ধু বান্ধৱীসকল, 10 পৰা 12 ঘণ্টা পৰ্যন্ত জেৰাৰ সন্মুখীন হ'ব সন্দীপন গাৰ্গ। জুবেন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সকলো তথ্য দিব লাগিব সন্দীপনে। সাগৰত যি হৈছিল জুবেনৰ সৈতে উত্তৰ দিব লাগিব সন্দীপন গাৰ্গে। অৱশেষত CIDৰ কাৰ্যালয়ত ভৰি দিলে সন্দীপন গাৰ্গে। তাৰপিছত অসমবাসীৰ ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল পাতি। মোক আশীৰ্বাদ কৰিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। জুবেন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল অখিল গগৈ। চচলত অখিল গগৈৰ ভয়ংকৰ প্ৰতিবাদ। জুবেন গাৰ্গক ন্যায় দিবই লাগিব। জুবেন গাৰ্গৰ মৃত্যুৰ তদন্ত দায়িত্ব CBIক দিয়ক বুলি মন্তব্য কৰিছে অখিল গগৈ। জনতাই কি ক'ব বা জনতাই কি বিচাৰে? শ্যামকৰণ মহন্তৰ বিৰুদ্ধে EDয়ে তদন্ত কৰক। অনিৰ্দিষ্ট কাললৈকে ধৰ্মঘাট অখিল গগৈৰ বুলি মন্তব্য কৰিছে। মোক আশীৰ্বাদ কৰিব। পিছত অসমবাসীৰ ৰাজক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি হৈছে 1 অক্টোবৰ। অক্টোবৰ মাহৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। জানি লওক কি কি নিয়ম সলনি হ'ব, অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। প্ৰত্যেক মাহতে দেশৰ বিভিন্ন ক্ষেত্ৰত কিছুমান নিয়ম সলনি হয়। অহা অক্টোবৰ মাহতে দেশত কেইবাটাও নতুন নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে।
কেৱল এয়াই নহয়, UPIৰ পৰা আৰম্ভ কৰি বেংকলৈকে বিভিন্ন দিশত কেইবাটাও নতুন নিয়ম সলনি হ'ব। কি নিয়ম সলনি হ'ব সম্পূৰ্ণকৈ জানি লওক আপুনি। RBI ৰেপো ৰেট কৰ্তন আগন্তুক মাহৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। RBIৰ মুদ্ৰানীতি সমিতিৰ বৈঠক। এই বৈঠকৰ সময়তে ৰেপো ৰেট আৰু অন্যান্য বিত্তীয় বিষয়ৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে। RBIয়ে 0.25% কৰ্তন কৰিব পাৰে। ৰেপো ৰেট কম হোৱাৰ ফলত ঋণৰ ওপৰত সুদ কম হ'ব পাৰে, যি গ্ৰাহকৰ বাবে যথেষ্ট সুবিধা হোৱাৰ সম্ভাৱনা আছে। কেৱল এয়াই নহয়, UPIৰ ক্ষেত্ৰতে কেইবাটাও নতুন নিয়ম সলনি হ'ব। আগন্তুক মাহত UPIৰ নিয়ম সাল সলনি হ'ব পাৰে, কিয়নো P2P ছাৰ্ভিচ বন্ধ হ'ব পাৰে। ইয়াৰ অধীনত UPIৰ যোগেদি কোনোৱে ধাৰ খুজিব নোৱাৰিব। P2P ছাৰ্ভিচৰ অধীনত গ্ৰাহকে চিনাকি লোকৰ পৰা ধন ধাৰলৈ ল'ব পাৰিব। লগতে ট্ৰেইনৰ টিকেট বুকিঙৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হ'ব। 1 অক্টোবৰৰ পৰা যিসকলৰ আধাৰ ভেৰিফিকেশ্যন হ'ব সেইসকলক টিকট বুকিঙৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া হ'ব। ৰেলৱে টিকট বুকিং খোলাৰ 15 মিনিটৰ পূৰ্বে এনে যাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। লগতে LPGৰ মূল্য প্ৰায় প্ৰত্যেক মাহতে LPGৰ দামৰ পৰিৱৰ্তন হয়। গতিকে 14 কেজি গুড়ৰ চিলিণ্ডাৰ আৰু 19 কেজি ওজনৰ চিলিণ্ডাৰৰ দাম সাল সলনি হ'ব পাৰে এই মাহতে, কিন্তু এতিয়ালৈকে আপডেট হোৱা নাই। আপডেট আহিলে জনাই দিম। সোণ আৰু ৰূপৰ দাম সলনি। প্ৰতিদিনে সোণ আৰু ৰূপৰ দাম হেৰা বা বৃদ্ধি হৈ থাকে। গতিকে অহা মাহত সোণ আৰু ৰূপৰ মূল্য হেৰা হ'ব বা বৃদ্ধি হ'ব পাৰে। অহা মাহতে আপোনালোকে সকলোৱে জানে ধনতেৰেছ, গতিকে সোণৰ দাম বৃদ্ধি হ'ব পাৰে। এনেকুৱাকৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব ৰাজ্যজুৰি। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.